সাংঘাতিক বন্ধুত্ব নাই বা মোৰ সুসম্পৰ্ক নাই, কিন্তু দীপেন দাৰ লগত মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক। নমস্কাৰ, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ প্ৰসংগ হৈছে ৰমেন বৰুৱা। ৰমেন বৰুৱা তেওঁ কোন আছিল আৰু অসমৰ বাবে তেওঁ কি আছিল সকলোৱে তেওঁক জানে। গতিকে তেওঁ আজি 4-5 দিন হৈ নিৰুদ্দিশ হৈ আছে। হয়তো তেওঁ ক'ৰবাত আত্মগোপন কৰিছে, নহয় তেওঁৰ লগত অন্য ঘটনা হ'ব পাৰে। অন্য ঘটনা হোৱাটো তেওঁৰ লগত সন্দেহহে কৰিছে সকলো অসমবাসীয়ে। কাৰণ তেওঁ ঘৰৰ ওচৰৰ মানুহখিনিয়ে, যিখিনি তেওঁৰ ওচৰৰ পাজৰৰ ফ্লেটৰ মানুহ, সেইখিনিয়ে সম্পূৰ্ণৰূপে অতনু ভূঞাদেৱক জনাইছে যে যিদিনাখন ৰাতিপুৱা ৰমেন বৰুৱা হেৰাইছিল, সেইদিনা ৰাতি তেওঁৰ লগত যিগৰাকী জীয়ৰী আছিল, সেই ছোৱালীগৰাকীয়ে বহুত গালি গালাজ পাৰিছিল, অশ্লীল ভাষাৰে নিজৰ পিতৃক বহুতো গালি গালাজ কৰে। আৰু ৰাতিপুৱা তেওঁ যেতিয়া ছোৱালীজনী শুই আছিল, তেতিয়া তেওঁ ৰাতি যি খাদ্য লৈ আহিছিল জীয়েকৰ কাৰণে, সেই খাদ্য দিছিল আৰু তুলি দিছিল। তাৰ ওপৰত উঠাই দিয়াৰ বাবেই তাৰ ওপৰত খং উঠি তেওঁ গালি গালাজ পাৰিছিল বুলি ইতিমধ্যে ওচৰৰ যিখিনি মানুহে শুনিছিল, সেই মানুহখিনিয়ে কৈছে। হয়তো মিছা কথা কোৱা নাই চাগে। এখন ঘৰত যেতিয়া হুলস্থুল হয়, পকা ঘৰৰ ভিতৰত ডাঙৰকৈ হুলস্থুল হ'লে কথা ক'লেই আঁতৰলৈ শুনায়। গতিকে যদি বেয়া শব্দৰে নিজৰ দেউতাকক, ইমান এজন সন্মান থকা অসমৰ বিখ্যাত বুলি ক'লেও বেয়া নহয়, তেওঁ কণ্ঠশিল্পী আছিল। গতিকে তেনেকুৱা এজন মানুহৰ যদি নিজৰ সন্তানে নোহোৱা বেয়া কথা কৈ গালি গালাজ কৰে, আচলতে বয়সৰ অনুযায়ী পিতৃয়ে হয়তো সেইখিনি সহ্য কৰিব নোৱাৰিলে। হয়তো তেওঁ নীৰৱে থাকি ভাল পায়। আৰু ভিডিঅ'বিলাকত কৈছে তেওঁক যোনে পাইছে, যোনে চিনি পাইছে, তেওঁ নীৰৱে থাকি ভাল পায়, তেওঁ কথা বতৰা কম কয়। কিন্তু সেইদিনাখন তেওঁ সঁচাকৈ একেবাৰে নীৰৱেই আঁতৰি গুচি গৈছে ঘৰখনৰ পৰা, নিজৰ জীয়েকৰ ওচৰৰ পৰা। তদন্ত কৰি যিখিনি অতনু ভূঞা ডাঙৰীয়াদেৱে পাইছিল, ওচৰৰ মানুহখিনি সোধপোছ কৰি পাইছিল, সেই সকলোখিনি কথাই কৈ তেওঁ এটি ভিডিঅ' বনাইছিল। হয়তো সেই ভিডিঅ'টোৰ কথাবোৰ তেওঁ ৰমেন বৰুৱাৰ জীয়ৰীয়ে নহয় বুলি কৈছে, সেই বিষয়ে একো ক'ব নোখোজে। গতিকে ঘৰৰ যিখিনি কণ্ডল হৈছিল, সেই কণ্ডলৰ বিষয়ে ক'ব নিবিচাৰে। বাৰু একো নাই। কিন্তু অতনু ভূঞাদেৱে যিখিনি সোধপোছ কৰি ওচৰৰ মানুহক পাইছিল, সেই বিষয়ে যিখিনি কথা তেওঁ কৈছিল, ভিডিঅ'টো প্ৰস্তুত কৰিছিল, সেই ভিডিঅ'টোৰ মাজলৈ অকণমান যাব বিচাৰিছোঁ। আৰু হয়তো তেতিয়া সকলোখিনি কথাই আপোনালোকে গম পাব। ব'লক তেনেহ'লে বন্ধু বান্ধৱীসকল, অতনু ভূঞাদেৱৰ সেই ভিডিঅ'টো অকণমান চাই লওঁ। ৰমেন বৰুৱাৰ জীয়েক। প্ৰতিবেশীয়ে আমাক তথ্য দিছে, বিবাহ বিচ্ছেদ হোৱা ৰমেন বৰুৱাৰ জীয়েক, যি শিক্ষয়িত্ৰী, নিশাৰ ভাগত প্ৰায়ে সুৰাপান কৰে। বিভিন্ন ব্যক্তি তেওঁৰ ঘৰলৈ আহে আৰু নিশা সদায় ৰমেন বৰুৱাৰ লগত প্ৰায়ে কাজিয়া লাগে। ৰমেন বৰুৱাক অসভ্য অশ্লীল গালি গালাজ কৰে জীয়েকে। দিনৰ ভাগত দেউতাকক তুমি সম্বোধন কৰে, ৰাতি হোৱাৰ লগে লগে আক্ৰমণ হৈ যায় তই লৈ। সেই কাজিয়া নিশা 2-3 বজালৈকে চলি থাকে। নীৰৱ দৰ্শক হৈ মনে মনে শুনি থাকে ৰমেন বৰুৱা। ৰমেন বৰুৱাক জীয়েকে উধাই মুধাই গালি পাৰে। ৰমেন বৰুৱা নীৰৱে থাকিবলৈ বাধ্য হয়। হয়তো সিটো কোঠাত অকলশৰে থকা দীপেন বৰুৱাই এইবোৰ কথা শুনে, কিন্তু দীপেন বৰুৱাই মনে মনে থাকে। দীপেন বৰুৱাই কেতিয়াও নকয়। দীপেন বৰুৱাই আজি পৰ্যন্ত এইবোৰ কথা কোৱা নাই। সেয়েহে এইবোৰ কথা কোৱাটো প্ৰয়োজনীয়ভাৱে মই ক'বলৈ ওলাইছোঁ। আজি যিহেতু ৰমেন বৰুৱা হেৰাইছে, সেয়েহে এইবোৰ কথা কৈছোঁ। এই চিঞৰ বাখৰ সাংঘাতিক চলে। জীয়েকে অশ্লীল গালি গালাজ কৰে, প্ৰায়ে নিশা সুৰাপান কৰি থাকে। সুৰাপানত যথেষ্ট সুৰা সেৱন কৰি পিতৃক সাংঘাতিক গালি পাৰে। কেতিয়াবা এই গালি দীপেন বৰুৱাকো কৰা হয়, যে দীপেন বৰুৱা কোন, দেউতাই গান কৰিলে, কেশৱ মহন্ত মোৰ ককাই গান লিখিলে, দীপেন বৰুৱা কোন গান গাবলৈ, কেনেকৈ বিখ্যাত, এইবোৰ লৈ জীয়েকে সদায় অদৰকাৰী কাজিয়া লাগি থাকে। অস্বাভাৱিক ঘটনা খুব কম অসমীয়া পৰিয়ালৰ মাজত এনেধৰণৰ ঘটনা সংঘটিত হয়, যে পিতৃক জীয়েকে অশ্লীল গালি গালাজ কৰে। কেতিয়াবা পুত্ৰই গালি গালাজ কৰাৰ কথা শুনিছোঁ, যে অকলশৰীয়া পিতৃ মাতৃ নাই,
আৰু জীয়েক এগৰাকী শিক্ষয়িত্ৰী নিশা সুৰাপান কৰি পিতৃক অসভ্য অশালীন গালি গালাজ কৰে। নিশা প্ৰায়ে সুৰা সেৱন কৰি জীয়েক আহে। কেতিয়াবা ঘৰৰ দুৱাৰ বন্ধ থাকে, কাষত এখন হোটেল আছে, হোটেলৰ এটা ৰুমত নিশাটো কটাই জীয়েকে। এইবোৰ কথা অনিচ্ছা সত্ত্বেও ক'ব বিচাৰিছোঁ। এইবোৰ কথা কোৱাৰ পিছত বহুতে হয়তো মোক বেয়া পাব, বেয়া পালেও পাওক, কিন্তু সমাজৰ প্ৰকৃত কাহিনীবিধ যিহেতু আমি দীপেন বৰুৱা ৰমেন বৰুৱাক ভাল পাওঁ, এইবোৰ কাহিনী আমি ক'বলৈ বাধ্য হৈছোঁ। এটা আটাইতকৈ ট্ৰেজিক কাহিনীটো ক'ব বিচাৰিছোঁ। টেলিভিশ্যন চেনেলত আজি জীয়েকে বাৰে বাৰে দেউতাকৰ কথা কৈছে, পাপা উভতি অহাটো বিচাৰিছোঁ, দেউতা উভতি অহাটো বিচাৰিছোঁ। ফেচবুকত জীয়েকে পষ্ট দিছে, ক'লৈ গৈছে ৰমেন বৰুৱা বিচাৰি পোৱা নাই, ৰমেন বৰুৱা কিয় গুচাই গ'ল, এনেধৰণৰ ধাৰণা দিব বিচৰা হৈছে। ৰমেন বৰুৱা পাহৰা অভ্যাস এটা আছে, গতিকে ৰমেন বৰুৱা পাহৰি ক'ৰবাৰ ওলাই গ'ল, হয়তো ব্ৰহ্মপুত্ৰত জাপ দি দিলে। কিন্তু তেনেহ'লে বাস্তৱ কাহিনীটো জানি লওক। ৰমেন বৰুৱা কালিৰ পৰা সন্ধানী হৈছে। পৰহি নিশা কি হৈছিল? পৰহি নিশা ৰমেন বৰুৱাৰ কন্যাই যথেষ্ট সুৰাপান কৰি ঘৰত আছিল। নিশা সুৰাপান কৰি দেউতাকক অশ্লীল গালি গালাজ কৰি আহিছিল। আৰু ৰমেন বৰুৱাই জেবিজৰ পৰা জীয়েকৰ বাবে খোৱা বস্তু লৈ আহিছিল। নিশা জীয়েকক ৰমেন বৰুৱাই খোৱা বস্তু দিছিল, কিন্তু জীয়েকে খাব নোৱাৰিলে। প্ৰচণ্ড নিশাত জীয়েক শুই থাকিল। কালি ৰাতিপুৱা ৰমেন বৰুৱা সাৰ পাই ৰাতিপুৱা 9টা বজাত জীয়েকে যিহেতু ৰাতি একো নাখালে, জীয়েকক জগাইছিল, মাজনী উঠা, তুমি উঠা, তোমাৰ বাবে খোৱা বস্তু আনিছিলোঁ, তোমাৰ লৈ আনিছোঁ লোৱা। জীয়েকৰ প্ৰচণ্ড হেং অভাৰ হৈছিল, নিশা যথেষ্ট সুৰাপান কৰিছিল। লগে লগে পুৱা 9 বজাত জীয়েকে উঠি বাপেকক অশ্লীল গালি গালাজ কৰে, দেউতাকক যথেষ্ট বেয়া গালি গালাজ কৰে। যিবোৰ গালি গালাজৰ কাহিনী প্ৰতিজন প্ৰতিবেশীয়ে শুনিছে, প্ৰতিজন ওচৰ চুবুৰীয়াই শুনিছে, ফ্লেটৰ প্ৰায়বোৰ বাসিন্দাই শুনিছে, কিন্তু যিবোৰ কথা তেওঁলোকে কৈছে সেইবোৰ শব্দ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। ৰমেন বৰুৱাৰ পৰিয়ালত, দীপেন বৰুৱাৰ পৰিয়ালত, বৰুৱা পৰিয়ালত এনেধৰণৰ কথা কোনোবা এগৰাকী ছোৱালীয়ে ক'ব পাৰিব বুলি কোনেও কল্পনা কৰিব নোৱাৰে। দেউতাকক সাংঘাতিক তিৰস্কাৰ কৰে। দেউতাকৰ অপৰাধ আছিল কি? মদ খাই শুই থকা জীয়েকজনীক ৰাতিপুৱা উঠাইছিল, উঠাই বাপেকে কিনি অনা জেবিজৰ খাদ্যখিনি জীয়েকক খুৱাব বিচাৰিছিল। ইয়াৰ বাবে এনেকৈ গালি পাৰে, ৰমেন বৰুৱা হতবাক হৈ পৰে। সেই সময়ত পিতৃৰ অৱস্থা কি হ'ব ভাবি চাওক। বাৰে বাৰে এজন বাপেকক, এজন সন্মানজনক পিতৃ, যাৰ পৰিচয় কেৱল সন্মান, যাৰ টকা পইচা নাথাকিব পাৰে, কেৱল নিজৰ মৰ্যাদা, নিজৰ সংস্কৃতিক লৈ, নিজৰ ধজ্জাক লৈ জীয়াই আছে, সেইজন মানুহক জীয়েকে সদায় গালি পাৰে। আৰু কালি গালি পাৰিলে কিয়? যে জীয়েকক শোৱাৰ পৰা উঠাই পেলাই দেউতাকে মৰমত অনা খোৱা খাদ্যখিনি, আহাৰখিনি গ্ৰহণ কৰিব কৈছিল, গতিকে অতি বেয়াকৈ গালি পাৰে। প্ৰতিবেশীয়ে কয়, কালি পুৱাৰ বখৰ যিটো গালি, অৰ্থাৎ ৰমেন বৰুৱা যিদিনা হেৰাইছিল, সেইদিনা যি ধৰণৰ গালি জীয়েকে পাৰিছিল, আগতে ইমান গালি পৰা নাছিল, কালি খুব বেছিকৈ গালি পাৰিছিল। এইবোৰ কথাত হয়তো মৰ্মাহত হৈ ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই গৈছিল।